এটা ঐতিহাসিক দিন, এটা সপোনৰ প্ৰকল্প ৰূপায়ণ হ'বলৈ গৈ আছে। দৰংবাসীৰ সদিচ্ছা, মনোবল আৰু এমুঠিমান উদ্যমী বিশিষ্ট ব্যক্তিৰ কাৰণে এই প্ৰকল্প আজি বাস্তৱ হ'বলৈ গৈ আছে। গতিকে আমি আজিৰ দিনটো নিশ্চয় আমাৰ ইতিহাসত মনত থাকিব লাগিব, কাৰণ ভূমি মহলাৰ প্ৰথমখন ছাদখন হ'বলৈ গৈ আছে আৰু অশেষ শ্ৰম, ত্যাগ আৰু মনোবলৰ কাৰণে এই সম্ভৱ হৈছে। বিশেষকৈ কেইজনমান আমাৰ জিলা সাহিত্য সভাৰ বিশেষকৈ সম্পাদক মৃণাল কুমাৰ ৰাজবংশী আৰু প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, তেখেতে নিৰ্মাণ সমিতিৰ নেতৃত্ব ল'লে সভাপতি হিচাপে। আন এগৰাকী আমাৰ SRD গ্ৰুপৰ অন্যতম সঞ্চালক ৰাজীৱ কুমাৰ ডেকাই মুখ্য সম্পাদকৰ দায়িত্ব ল'লে নিৰ্মাণ সমিতিৰ, আৰু লগতে আমাৰ কাৰ্যনিৰ্বাহকৰ সভাপতি মহোদয়ৰ লগতে কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল, আমাৰ প্ৰাক্তন সভাপতিসকল, আমাৰ আঞ্চলিক সম্পাদককে ধৰি আমাৰ শাখাসমূহ সকলোৱে হাত উজান দিছে, সাহস দিছে, প্ৰেৰণা দিছে। দৰংবাসীৰ যিসকল সমাজকৰ্মী, শুভানুধ্যায়ী, সমাজ হিতৈষী লোক সকলো আগবাঢ়ি আহিছে। কোনোবাই কোঠা দিছে, কোনোবাই খুঁটা আগবঢ়াইছে একোটা, কোনোবাই সামগ্ৰী আগবঢ়াইছে। এই ধৰণে ৰাইজে নখ জোকাৰিলে যে নৈ বয়, এইটো প্ৰমাণ হ'ল দৰং জিলা সাহিত্য সভাৰ এই সোণহেৰীয়া মাটিখিনিত এটা 3 মহলীয়া প্ৰকল্প ভৱন নিৰ্মাণৰে সপোনটো আজি পূৰণ হ'ব। সকলোকে দৰংবাসী ৰাইজক আমি শুভেচ্ছা জনাইছোঁ, আৰু আমাৰ কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়াক, সাহিত্য সভাৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ। নিশ্চয় আমি এই প্ৰথম ভূমি মহলাৰ প্ৰথমখন ছাদ হৈছে যদিও দ্বিতীয়খন তৃতীয়খনো যে আমি কৰিব পাৰিম তাৰ আশাৰ ৰেঙনি দেখা পাইছোঁ। যিসকলে দান বৰঙণি আগবঢ়ালে, যিসকলে নেতৃত্ব ল'লে, যিসকলে শ্ৰমিকসকলে বা শ্ৰমিকৰ যিগৰাকী নেতা সকলোৱে আহি আমাক সময়মতে সঠিকভাৱে আহি সহযোগ কৰাৰ কাৰণে আমি এই সপোনৰ প্ৰকল্পটো বাস্তৱত ৰূপ দেখিবলৈ আমি আগবাঢ়িছোঁ। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ, শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।